हेलो गाइज वेलकम बैक टू माय चैनल ज्योतिष ब्लॉग आको एटी नतुन भिडिओले मैं आपलोगक स्वागतम जनाइছো। एतिया মই যাবলৈ ওলাইছো মাহী ঘৰলে। মাহী মহাৰ মানে আজি সকাম আছে। মহা যেহেতু ঢুকালে তেওঁ দহা হৈ গ'ল, আজি সকাম হ'ব, 13 দিনীয়া পাতিছে আৰু আজি যাবলৈ ওলাইছো। তাতে সবকে লগ পাম, মাহীহঁতক মামাহঁত সব আহিব, কিন্তু মনটো বেয়াও লাগিছে। আজি মা থকা হেঁতেন মাও আহিলেহেঁতেন। এতিয়া ঘৰৰ পৰা কোনো আহিব নোৱাৰিব, দেউতাও যিহেতু ভাইটি আহিব নোৱাৰে, দেউতা আহিম বুলি ভাবিলেও তেওঁ আহিব নোৱাৰে, সেইটো কাৰণে মই গৈছোঁ। বাহঁতো আহিবলৈ অকণমান অসুবিধা হৈছে, সেইকাৰণে মই যাবলৈ লৈছোঁ। মই আৰু এওঁ যাম, গুণগুণক লৈ নাযাওঁ, যিহেতু গুণগুণৰ পৰীক্ষা চলি আছে। গুণগুণৰ গাটো ভাল পাইছে বাৰু তাই। এতিয়া আমি যাবলৈ ওলাইছোঁ, এতিয়া গৈ থাকোঁ আৰু তাত গৈ অকণমান ভিডিঅ' কৰিব, যদি পাৰোঁ তেতিয়া অকণমান দেখাবলৈ চেষ্টা কৰিম। এতিয়া আহি গাড়ীত বহি ল'লোহি আৰু এতিয়া আহি আছোঁ। আমি সকলোকে লগ পাম বুলি মনটো খুব ভাল লাগি আছে আজি। বিশেষকৈ এনাই ঘৰৰ মানুহবোৰৰ প্ৰতি চবৰে এটা আকৰ্ষণ থাকে। মামা মাহী আৰু আপা সকলো আহিব, বাই ভনীবোৰ আহিব আমাৰ। তাৰপাছত মাহী ঘৰলৈ যিহেতু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, সেইকাৰণে আমি পালোহি আহি এতিয়া। তাৰপাছত এতিয়া যাওঁ, ইয়াতে গাড়ী ৰখাই থৈ যাব লাগিব অকণমান আগতে। আমি এতিয়া পালোহি। আৰু একেবাৰে কাষতে এগৰাকী হ'ল আপা আৰু এগৰাকী মামী, আৰু এগৰাকী মামী, আৰু এইজনী মাহীৰ ছোৱালী, এইজনী সৰু মাহী, আৰু এইজনী হ'ল আপাৰ ছোৱালী। তাৰপাছত এতিয়া আৰু এই মুগাৰ কাপোৰ পিন্ধি থকাজনী হ'ল আপাৰ ছোৱালী, তাই সৰু বা হয়, আপাৰ সৰু ছোৱালী। আৰু এইগৰাকী হালধীয়া কাপোৰ পিন্ধাগৰাকী হ'ল আপাৰ মাজু ছোৱালী। আৰু আপা আৰু মাহীকো আপোনালোকক দেখাম। এতিয়া আমি খাবলৈ গ'লোঁ, খাই ল'লোগৈ। এয়া মোৰ বা মানে মোৰ দেউতাৰ বায়েকৰ ছোৱালী। এই বাও আমাৰ ওচৰতে আছে। তাৰপাছত এতিয়া অকণমান দিহানাম শুনাইছোঁ আপোনালোকক। অকণমান ভিডিঅ' কৰে দেই।
আৰু এতিয়া সকলো কথা পতাত ব্যস্ত। এই নীলা আঁচল লৈ আছে যে এইগৰাকী আমাৰ মাৰ বায়েক হয়, মোৰ আপা। আৰু এই আপাৰ ছোৱালী, ডাঙৰ ছোৱালী, তাৰপাছত আপাৰ সৰু ছোৱালী। এয়া হ'ল মাহী। মাহীক যে মই একেবাৰে মাৰ নিচিনা দেখি পাওঁ। তেওঁক দেখাৰ লগে লগে মাক দেখাৰ নিচিনা লাগে। তেওঁকো মনে মনে ভিডিঅ' কৰি থৈছোঁ। আৰু এয়া হ'ল মহা। মহা আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আপুনি য'তেই আছে মহা শান্তিত থাকক, কুশলে থাকক। আৰু এয়া হ'ল ভণ্টি, মাহীৰ ছোৱালী। আৰু ইহঁতকো আশীৰ্বাদ কৰিব। মাহী আৰু ভণ্টিৰ পৰিয়াল, ভাইটি সকলোকে আশীৰ্বাদ কৰিব। আপুনি য'ত আছে তাৰ পৰাই ইহঁতক আশীৰ্বাদ কৰিব। আৰু এতিয়া আমি ঘৰলৈ উভতিলোঁ, লগতে মামাক লৈ আহিছোঁ। মামাক আমি ষ্টেচনত উঠাই দিম। আৰু এতিয়া আমি আহিলোঁ সকামৰ ঘৰৰ পৰা। তাৰপাছত এওঁ কৈছে ডাক্তৰৰ ওচৰলৈ দেখাই আহিব। ডিঙিটো অকণমান বিষ হৈ আছে, মানে কাহ হৈ আছে যে ভাল পোৱাই নাই ভালকৈ। সেইকাৰণে আকৌ এবাৰ ENT-ত দেখাই আহিবলৈ গৈছে। তাৰপাছত আজি ভাল লাগিলে, সকামৰ ঘৰত ভাল লাগিলে। মানে কি আৰু প্ৰথমতে গৈ মোৰ খুব দুখ লাগিছিলে দেই মনটো, কাৰণ মোৰ মাৰ অনুপস্থিতিটো মই বৰ অনুভৱ কৰিছিলোঁ। মানে চবকে দেখিছিলোঁ মাৰ ঘৰৰ, আৰু মামা মাহী তেনেকৈ চব যেতিয়া লগ পাইছিলে, আপা চবকে দেখাৰ পিছত মানে মোৰ মালৈ খুব মনত পৰিছিলে আৰু মই বহুত আৱেগিক হৈ পৰিছিলোঁ। সেইকাৰণে হেৰিটো ভালকৈ ভিডিঅ'টো প্ৰথম অকণমান কৰোঁতে কৰা নহ'ল আৰু মই মানে মনটো বহুত বেয়া লাগিলে। তাৰপাছত চবকে লগ পাই বাৰু ভালেই লাগিলে। এতিয়া আহিলোঁ, মামাক ষ্টেচনত থৈ আহিলোঁ। মামীহঁতো আহিম বুলি কৈছিলে, তেওঁলোকে আকৌ কিবা ৰৈ দিলে, অকণমান সোনকাল হৈ আছে বুলি। তথাপিও মামা আমাৰ লগতে আহিলে। মামাক আমি ষ্টেচনত থৈ আকৌ আহি পেলাই এতিয়া ডাক্তৰক দেখাবলৈ লৈছোঁ। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে। আপোনালোকে যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ তেতিয়াহ'লে, বাই বাই।